হয় 1930 চনত নগাঁৱৰ পলাশনিত জন্মগ্ৰহণ কৰিছিল কেইগৰাকীমান বিশিষ্ট ব্যক্তিৰ তৎপৰতাত শ্ৰীমন্ত শংকৰদেৱ সংঘ নামেৰে এক ধৰ্মীয় অনুষ্ঠান। এই শ্ৰীমন্ত শংকৰদেৱ সংঘ দৰং জিলা শাখাৰ যি বাৰ্ষিক অধিৱেশন সমাগত জানুৱাৰী মাহৰ 31 জানুৱাৰী 1 আৰু 2 ফেব্ৰুৱাৰীত অনুষ্ঠিত কৰিব তেখেতসকলে এই বাৰ্ষিক অধিৱেশন। মোৰ সহযোগে দেখুৱাব কিছু পৰিৱেশ। তেখেতসকলে ইতিমধ্যে প্ৰায় 80% কাম ইতিমধ্যে তেখেতসকলে কাম আগবঢ়াইছে। মই কথা পাতিম। ইতিমধ্যে তেখেতসকলে ফটো পজত ব্যস্ত হৈ পৰিছে যে দৰং জিলাৰ যি সেৱা বাহিনী গোট আছে, সেৱা বাহিনী গোটৰ সেৱকসকলে যি শংকৰদেৱ সংঘৰ মেৰুদণ্ড স্বৰূপ সেৱকসকলে ইতিমধ্যে ফটো পজত ব্যস্ত হৈছে। মই কথা পাতিম দৰং জিলা ঔতলা আঞ্চলিকৰ অধিনায়ক গৰাকী আছে, তেখেতৰ পৰা জানিব পাৰোঁ যে আপোনালোকৰ এই যে কাৰ্যসূচী ৰূপায়ণ কৰিব খুজিছে কেনেকুৱা কাম কাজৰ বিষয়ে অকণমান জনাওকচোন। হয়, কৃষ্ণ জয় গুৰু শংকৰ। পোনপ্ৰথমতে আমি ঔতলা আঞ্চলিক শাখা সেৱা বাহিনীৰ পৰা সকলোলৈ আমি সেৱা নিবেদিছোঁ। আগন্তুক দৰং জিলা শাখাৰ 55 সংখ্যক বাৰ্ষিক অধিৱেশন ভাঙি আমাৰ ঔতলা আঞ্চলিক শাখাৰ আতিথ্যত অনুষ্ঠিত হ'বলৈ গৈ আছে। আমি ঔতলা আঞ্চলিক শাখা সেৱা বাহিনীয়ে আমি আঞ্চলিক শাখাৰ এই অধিৱেশনখনিৰ কাৰণে যিমান সংখ্যক পাৰোঁ আমি সেৱা আগবঢ়াই আছোঁ। লগতে আজি স্মৃতিগ্ৰন্থত আঞ্চলিক শাখা সেৱা বাহিনীৰ এখনি ফটো আলোকচিত্ৰ এখনি উঠাব লাগিব। সেইকাৰণে আমি সেৱক সেৱিকাসকল আটাইখিনিকে আমি এই ফটো উঠিবৰ কাৰণে মাতিছিলোঁ। আজি আমি ফটো উঠা কাৰ্যসূচীত আটাইখিনি সহযোগিতা আগবঢ়াই আছে। আগন্তুক অধিৱেশনৰ কাৰণে আমাৰ সেৱা বাহিনী সেৱক সেৱিকাসকলে পূৰ্ণ ধৰণে কাম কাজৰ কাৰণে আগবাঢ়িছে আৰু তেওঁলোকে ধন্যবাদ থাকিলে মই সেৱকজনলৈ। আৰু আছে জন্মলগ্নৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘ দৰং জিলা শাখাত সাংস্কৃতিক ক্ষেত্ৰত জড়িত এগৰাকী সংস্কৃতিমান ব্যক্তি আছে, তেখেতৰ পৰা অকণমান জানি লওঁ। হয়, কৃষ্ণ আপোনালোকে সকলোৱে জ্ঞাত যিহেতু আমাৰ 31 তাৰিখ 1/2 আমাৰ ক্ষমা কৰিব 31/1/2 আমাৰ যিটো অধিৱেশন হ'ব, এই অধিৱেশনত আমাৰ ইতিমধ্যে যিখিনি সেৱক সেৱিকা আছে তেওঁলোকে বিভিন্ন ধৰণে আমাৰ প্ৰত্যেক দিনাখনে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। আৰু আমি সাংস্কৃতিকৰ লগত অলপ জড়িত হৈ আছোঁ। সাংস্কৃতিক বিভাগৰ ফালৰ পৰাও আমি মানে প্ৰায় 4টি বৰগীত ইতিমধ্যে আমি পূৰা সম্পূৰ্ণ কৰি দিছোঁ। আমাৰ যিটো মুকলি সভা হ'ব, মুকলি সভাৰ ঠিক প্ৰাক মুহূৰ্তত পৰিৱেশন কৰিবৰ কাৰণে আমি 4টি বৰগীত ইতিমধ্যে আমাৰ সম্পূৰ্ণ হৈ গৈছে। তাৰ বাহিৰেও আমাৰ প্ৰথম দিনা সাংস্কৃতিক কাৰ্যসূচী, দ্বিতীয় দিনাখন সাংস্কৃতিক কাৰ্যসূচী আৰু তৃতীয় দিনা সাংস্কৃতিক কাৰ্যসূচী ইতিমধ্যে সম্পূৰ্ণ আমাৰ প্ৰায় সাজু হৈ আছে। দ্বিতীয় দিনাখনৰ আমাৰ দৰং জিলা শাখাৰ বিভিন্ন ঠাই শিল্পীসকলে আমাৰ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব। তাৰ লগতে জিলা শাখাৰ আমাৰ অংকীয়া ভাওনা তেওঁলোকে পৰিৱেশন কৰিব। আমি এই সুযোগতে আমি শ্ৰদ্ধাৰ বান্ধৱ আইমাতৃ সমস্ত আমি সেৱা জনাইছোঁ। তেওঁলোকে আহি আমাৰ এই অনুষ্ঠান ভাগিত উপস্থিত হৈ আমাক বিভিন্ন প্ৰকাৰে সহায় সহযোগিতা কৰি কেনে আমাক এই অনুষ্ঠান ভাগি সাফল্যমণ্ডিত কৰি তুলিবৰ কাৰণে আমি সেৱা ধৰিছোঁ। ধন্যবাদ থাকিলে আপোনালৈ। মই কথা পাতিম আপোনাৰ আদৰণি সমিতিৰ উপসভাপতি আছে, কি ক'ব আপুনি? কাম কেনেকুৱা অগ্ৰগতি? কৃষ্ণ জয় গুৰু শংকৰ। আমাৰ এয়া শ্ৰীমন্ত শংকৰদেৱ সংঘ দৰং জিলা শাখাৰ 55তম অধিৱেশনৰ এয়া আমাৰ সমাগত 31 ডিচেম্বৰ আৰু জানুৱাৰী 1 আৰু 2 ফেব্ৰুৱাৰী। আৰু এই 3 দিন কাৰ্যসূচীত ইতিমধ্যে আমাৰ ঔতলা আঞ্চলিক শাখাৰ সমস্ত বান্ধৱসকলে সাজু হৈ লৈছে। ইতিমধ্যে সেৱা বাহিনীৰ যুৱক যুৱতীসকলো সাজু হৈছে। আৰু এই 3 দিন কাৰ্যসূচীত আমাৰ বিভিন্ন ধৰ্মানুষ্ঠান লগতে আমাৰ সাংস্কৃতিক অনুষ্ঠান আছে। আটাইখিনি অনুষ্ঠানত আমি দৰং জিলাৰ লগতে আশে পাশে থকা আমাৰ জিলাসমূহৰ পৰা বান্ধৱ সমস্ত উপস্থিত হ'বৰ কাৰণে মই আহ্বান জনাইছোঁ। কৃষ্ণ। আপুনি এগৰাকী আদৰণি সমিতিৰ বিষয়ববীয়া হিচাপে কি ক'ব, কেনেকুৱা কাম কাজ কৃষ্ণ জয় গুৰু শংকৰ। পোনপ্ৰথমতে আপোনালোকলৈ মই শুভেচ্ছা জনাইছোঁ। ইতিমধ্যে আমাৰ দেখিছে আপোনালোকে এই আমাৰ যিখিনি উপসমিতি হৈ গ'ল, উপসমিতি দেহে কেশে মানে আজি সেই লাইখুটা অনুষ্ঠানটিৰ পিছৰ পৰাই যথেষ্ট মানে উৎসাহেৰে তেওঁলোকৰ নিজৰ দায়িত্ববিলাক সম্পাদন কৰিবৰ কাৰণে আগবাঢ়ি আহিছে, দিনে ৰাতিয়ে খাটিছে। এই ক্ষেত্ৰখন আচলতে যিগৰাকী ব্যক্তিৰ নামেৰে নামাংকৰ কৰা হৈছে তেখেত হ'ল
নীলকান্ত বৰা। ঠিক আছে, আপোনাক ধন্যবাদ জনাইছোঁ। মই কথা পাতিম বাৰু আৰু সেৱক সেৱিকাসকলে ইতিমধ্যে ফটোৰ মাজত ব্যস্ত যদিও মই এগৰাকী সেৱিকাৰ সৈতে কথা পাতিম। অকণমান আপুনি উঠি দিয়কচোন। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দৰং জিলা শাখাৰ যিখন অধিৱেশন চলি ইতিমধ্যে ঔতলাত 31 জানুৱাৰী 1-2 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব। কাম কাজত কেনেকুৱা অগ্ৰগতি? কৃষ্ণ জয়গুৰু শংকৰ। আমি ঔতলা আঞ্চলিক শাখাৰ সেৱা বাহিনীৰ তৰফৰ পৰা আপোনালোক সবকে আহ্বান জনাইছোঁ যে 55 সংখ্যক যি আমাৰ বাৰ্ষিক অধিৱেশন হ'ব তালৈকে আমি সকলো উপ সমিতি সেৱা বাহিনী আদি কাম কাজত আমি বহুত দিন আগৰে পৰা সাজু হৈ আছোঁ। গতিকে আপোনালোক সকলোৰে অনুৰোধ ক্ৰমে আপোনালোকক আমি আহ্বান জনাইছোঁ যাতে আমাৰ এই নীলবৰা সম্বন্ধৰ ক্ষেত্ৰত আপোনালোকৰ পদত ধূলি দি আমাক কৃতাৰ্থ কৰে যেন এই আমাৰ সেৱা বাহিনীৰ তৰফৰ পৰা আপোনালোকলৈ আহ্বান। জয় শ্ৰীমন্ত শংকৰদেৱ সংঘ, জয় শ্ৰীমন্ত শংকৰদেৱ সংঘ, জয় এঘৰণ হৰিনাম ধৰ্ম, জয় এঘৰণ হৰিনাম ধৰ্ম, জয় ঔতলা আঞ্চলিক শাখা, জয় ঔতলা আঞ্চলিক শাখা। কৃষ্ণ কৃষ্ণ হৰি ৰাম। ধন্যবাদ জনাইছোঁ। এয়া আছিলে শ্ৰীমন্ত শংকৰদেৱ সংঘ দৰং জিলা শাখাৰ 31 জানুৱাৰী 1 আৰু 2 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া কিছু প্ৰস্তুতিৰ সম্পৰ্কে আলোচিত তথা উপস্থিত হোৱা সেৱক সেৱিকাসকলৰ ভাষ্য। নামখোলাৰ পৰা দীপেন ডেকা, DB নিউজ।